হাফিজুর রহমান। ক'ত ঘৰ? বৰতাৰী ক'ত? কলগাছি থানা বৰপেটা। কেনেকৈ বাইকবিলাক চুৰি কৰা অলপ জনাবচোন। বাইকগুলো মানে এইখানে এই আমির আছে, আমিরে দিছে দুটা গাড়ী মোক চুরি কৰি দিছে, কিন্তু তাৰপৰা মই লৈ গৈছিলোঁ, লৈ কিনি আৰু বেলেগ জেগাত বিক্ৰী কৰিছিলোঁ, আৰু এই দুটা গাড়ী মই ৰিটাৰ্ণ আনিছোঁ। ক'ৰ পৰা লৈ যোৱা তুমি? এই বেলতলিৰ পৰা। বিলাসীৰ পৰা বেলতলি। অঁ, কি বাইক লৈছিলে? আৰু পালচাৰ 125। কিমান দিনৰ পৰা এই ব্যৱসায়ত জড়িত? মই এই বিজনেছ এটা 3 মাস হৈছে। 3 মাস। অঁ। কিমান বাইক ইতিমধ্যে লৈছে? বাইকটো এমনি বিক্রি হয়েছে, কিন্তু চোরা গাড়ি মোর তাতে এই যে 2-3টা গাড়ি গেছে। নাম কি? মঞ্জুর আলী। ক'ত? কেশারে ডুবি। জেগা? ডিবরকুটি। বিলাসী পৰা। বাইক তো চুরি রহে, বাইক মোর হয়েছে বাইকের গ্যারেজ মোক জাকারিয়া হাফিজুল ইহঁতে গাড়ী ক'ৰ পৰা লৈ আহে মই নাজানো, মই তাতে ঠিক কৰিব দিয়ে, মই ঠিক ঠাক কৰি দিওঁ, তাত বহুত ধৰণৰ বহুত মানুহ আহে, তাৰ পৰা আহে সেই লৈ যায়। ক'ত গেৰেজ তোমাৰ? বেলতলি চাৰিআলি। কিমানটা ইতিমধ্যে তেনেকুৱা বাইক তোমাৰ তাত ঠিক কৰিবলৈ দিছে? মইতো নাজানিম, সিহঁতে কমচে কম 100ৰ ওপৰত মোৰ তাতে বাইক ঠিক কৰিছে। সিহঁতে ছেকেণ্ড হেণ্ড বাইকৰে বিজনেছ কৰে।